দেৰগাঁৱৰ ৰঙামাটি বাপুজী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় বহাগী আদৰণি অনুষ্ঠান। মূলতঃ চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰা হয় এই বিদ্যালয়খনত। আমাৰ আজি ৰঙামাটি বাপুজী প্ৰাথমিক বিদ্যালয়ত আমি বহাগী আদৰণি অনুষ্ঠান ভাগ অনুষ্ঠিত কৰিছোঁ কণ কণ ছাত্ৰ ছাত্ৰীসকলক লৈ। যিহেতুকে আমাৰ অসমৰ জাতীয় উৎসৱ হৈছে বিহু, আৰু এই বিহু আমাৰ জাতীয় উৎসৱ হিচাপে আমি যদিও চাহ বাগিচা অঞ্চলত বসবাস কৰোঁ, তথাপিতো আমি যিহেতুকে একোগৰাকী অসমীয়া, আৰু সেই হেতুকে আমি অসমৰ জাতীয় উৎসৱ ভাগিক বহাগী আদৰণি হিচাপে আজি আমি এই বিদ্যালয়খনত সমূহ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীসকল, আমাৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক লৈ আমি আজি এই অনুষ্ঠান ভাগ অনুষ্ঠিত কৰিছোঁ। আমি বিহুৰ লগত সংগতি ৰাখি ইয়াত আমাৰ ঝুমুৰ নৃত্য আছে। যিহেতুকে বিহু আৰু ঝুমুৰ আমাৰ দুই ভাগ সংস্কৃতিয়ে আমাৰ অসমৰ কাৰণে এক অপৰিহাৰ্য অংগ হৈ পৰিছে। সেইকাৰণে আমি ঝুমুৰৰ লগত বিহুৰ লগত ঝুমুৰ সংস্কৃতিটো আমি লগতে ৰাখিছোঁ। আমি চাহ জনগোষ্ঠীসকল বিহু আৰু ঝুমুৰৰ লগত আমাৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। যিহেতুকে আমি বিহু আমি এভাগি যোজনা গাই দিছোঁ, যেনেকৈ অতীতকৈ চেনেহৰ মুগাৰে মহুৰা, ঐ তাতোতকৈ চেনেহৰ মাকো, তাতোতকৈ চেনেহৰ বহাগৰ বিহু, ঐ নেপাতি কেনেকৈ থাকোঁ। আমাৰ এই আপ্ত যোজনা ভাগিৰ লগত আমি যদি ৰিজনি কৰোঁ, তেতিয়াহ'লে আমাৰ অসমৰ চাহ জনগোষ্ঠীৰ সংস্কৃতিটো ইয়াৰ লগতে জড়িত আছে। যেনেকৈ আউল ভাদৰ মাছ লাগল ন হিৰোৱাৰ, কবে আৱে হো ভাই নিহাৰা মৰ ভাদ গেল চিৰা, এনেকৈ গাই মই যিহেতুকে এই কলিটোৰ সম্পৰ্ক সংযোজনহে কৰিছোঁ, গতিকে গায়কসকলে খুব ধুনীয়াকৈ ইয়াত মানে মিলাই পেলাই গাব পাৰে। গতিকে আমাৰ বিহু আৰু জাতীয় সংস্কৃতি ঝুমুৰৰ লগত আমাৰ সম্পৰ্ক এটা দেখা যায়। চাহ জনগোষ্ঠীয় ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বিহু নৃত্য প্ৰদৰ্শনেৰে অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়। মই এইখন বিদ্যালয়ত প্ৰথমবাৰৰ বাবে পাইছোঁ। বিগত বৰ্ষত পাতিছিলে, তথাপিও মই পোৱা নাই। ভাল লাগিছে। বিহু বুলি ক'লে এনেও মনটো ভাল লাগি থাকে। ঢোলৰ চাৰিওফালে ঢোলৰ গুমগুমনি, সেই পৰিৱেশটো আজি বিদ্যালয়ত পাইছোঁ, বহুত বেছি ভাল লাগিছে। প্ৰথম আৰম্ভণিৰ পৰা নাচো নাচো লাগি আছিলে, ছাৰে যেতিয়া ক'লে তেতিয়া আৰু বেছি ভাল লাগিছে, নাচিলোঁ অলপ, ভাল লাগিছে। সৰুৰ পৰা বিহুৰ লগতে জড়িত। গাঁৱত হুঁচৰি থাকে প্ৰত্যেক বছৰে নচা হয়েই। এবাৰো নাচিলোহেঁতেন, তথাপিও আগতীয়াকৈ বিদ্যালয়ত ছাৰে যিখিনি পদক্ষেপ ল'লে তাত নাচিবলৈ পালোঁ, ভাল লাগিলে। উল্লেখযোগ্য যে বিহুৰ লগতে ঝুমুৰ নৃত্যকে আদি কৰি কেইবাটাও কাৰ্যসূচী উক্ত অনুষ্ঠানত ৰূপায়ণ কৰা হয়। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ ৰিপৰ্ট, নিউজ নাও।